যদি কোনোবাই মুছলমানে বিজেপিক ভোট দিছে তেতিয়াহ'লে তেওঁ কাফেৰ। চৰাই মৰে ৰৈ মানুহ মৰে কৈ। মুছলমান ধাৰ্মিক মানুহ হ'বই নোৱাৰে। যদি কোনোবাই মুছলমানে বিজেপিক ভোট দিছে তেতিয়াহ'লে তেওঁ কাফেৰ। তেওঁ কেতিয়াও আল্লাই কেতিয়াও তেওঁক নামানে। তেওঁ একদম কৈ মৰিল শিৱসাগৰৰ বহুবল্কী বিধায়ক অখিল গগৈ। তেতিয়াহ'লে তেওঁ কাফেৰ। মাজনিশা হঠাৎ হাত জোৰ কৰি ক্ষমা প্ৰাৰ্থনা অখিল গগৈৰ। নিস্বাৰ্থভাৱে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, মোৰ ভুল হৈছে। এনে কি কথা কৈছিল অখিল গগৈয়ে যে মাজনিশা সামাজিক মাধ্যমত লাইভত আহি ক্ষমা খুজিবলৈ বাধ্য হ'ল? কি কৈছিল বিধায়ক অখিলে শুনক। বিজেপিয়ে মুছলমানক সংখ্যালঘুক ধ্বংস কৰি দিব। মুছলমান ভোটটো পায় চাচাই, হিন্দু ভোটটো পায় মামাই। যেতিয়া জিকে চাচাই গৈ আকৌ গোটেইবিলাক আকৌ মামাৰ ওচৰতে বন্ধ কৰি দিয়ে। যে বদৰুদ্দিন আজমলৰ যিটো তলা চাবি তাৰ চাবিটো সদায় মামাৰ ওচৰত থাকে। বিজেপিক মুছলমান মানুহে ভোট দিবই নাপায়, কাৰণ মুছলমান মানুহকতো মাৰিবৰ কাৰণে বিজেপিৰ জন্ম। তো সেই বিজেপিক যদি সংখ্যালঘুৱে ভোট দিয়ে তেতিয়াহ'লে তেওঁ কাফেৰ নহয় জানো? তেওঁ নৰকলৈ যাবনে নাই? নৰকলৈ যাবই। হয়, মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ ধান্দাত অখিল গগৈ হিতাহিত জ্ঞান হেৰুৱাই কৈ পেলালে বিজেপিক ভোট দিয়া মুছলমান কাফেৰ। বিজেপিক ভোট দিছে তেওঁ কাফেৰ। বিজেপিক ভোট দিলে নৰকলৈ যাব মুছলমান। তেওঁ নৰকলৈ যাবনে নাই? মুছলমানক খতম কৰিবলৈকে বিজেপি জন্ম হৈছে। মুছলমানক সংখ্যালঘুক ধ্বংস কৰিব। বিজেপিক ভোট দিয়া মুছলমান ধাৰ্মিক মুছলমান হ'ব নোৱাৰে। সংখ্যালঘু মুছলমান ধাৰ্মিক মানুহ হ'বই নোৱাৰে। বিজেপিক ভোট দিয়া মুছলমানক আল্লাই শাস্তি দি মাৰিব। তেওঁ কেতিয়াও আল্লাই কেতিয়াও তেওঁক নামানে। তেওঁ লখিমপুৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে মুছলমানক লৈ এই মন্তব্য কৰিছিল বিধায়ক অখিল গগৈয়ে। বিজেপিৰ ভোটে খেদা অখিল গগৈয়ে নিজেই নাজানিলে কি কৈ গ'ল। যদি কোনোবাই মুছলমানে বিজেপিক ভোট পিছলৈ সতীৰ্থ একাংশই সকীয়াই দিলে অখিলক। মুছলমান ভোট বেংকত আঘাত পৰিব বুলি আশংকা কৰি মাজনিশাই ক্ষমা প্ৰাৰ্থনা কৰিলে অখিলে। মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে মই এটা ভুল বাক্য কৈছিলোঁ। মই কৈছিলোঁ যে যিসকল মুছলমান লোকে বিজেপিক ভোট দিয়ে সেইসকল কাফেৰ, সেইসকল নৰকলৈ যাব। এনেকুৱা ধৰণৰ আল্লাই তেওঁলোকক শাস্তি দিব। নিস্বাৰ্থভাৱে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, মোৰ ভুল হৈছে। মই ভৱিষ্যতে এনেকুৱা বাক্য নকওঁ। সকলো ধৰণৰ সকলো ৰাইজকে মোৰ এনেকুৱা ভুল বাক্যৰ কাৰণে ক্ষমা বিচাৰিছোঁ আৰু মোক ক্ষমা কৰি দিবৰ কাৰণে আপোনালোকক আহ্বান জনাইছোঁ। তেতিয়াহ'লে তেওঁ কাফেৰ। তেওঁ কেতিয়াও অখিল গগৈৰ এই কাণ্ডক লৈ ৰাজনৈতিক মহলতো হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। অখিলে মুছলমান তুষ্টিকৰণৰ নামত এই নিকৃষ্ট মন্তব্য কৰা বুলি অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। আচলতে আমাৰ এইটোৱে ভুল, অখিল গগৈক আমি খুব চিৰিয়াছলি ল'ব নালাগে। আচলতে তেখেত নিৰ্দিষ্ট কিছুমান এলেকাত আজিকালি বেছি ভিৰ কৰে। আচলতে কংগ্ৰেছৰ সৈতে দাম দৰ কৰি নিজৰ যে স্থিতি আছে নিৰ্দিষ্ট কিছুমান মানুহৰ মাজত, সেইটো তেওঁ দেখুৱাব বিচাৰিছে। কিছু সফল হৈছে, কেতিয়াবা আকৌ কংগ্ৰেছে গুৰুত্বও নিদিয়ে। ইপিনে অখিল গগৈয়ে ইমান সোনকালে ক্ষমা খোজাত আশ্চৰ্য প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। অখিল গগৈয়ে ইমান সোনকালে ক্ষমা খোজাৰ ৰেকৰ্ড আগতে নাছিল। মন্ত্ৰী হাজৰিকাই কয় যে অখিল গগৈৰ মতলব কেৱল মুছলমানৰ ভোট লাভ কৰা। নৰকলৈ যোৱা কথাটো ক'লে মুছলমানৰ ভোট নাপাব। সেয়ে লৰালৰিকৈ ক্ষমা খুজিলে হেনো বিধায়ক অখিলে। মন্ত্ৰী পীযুষৰ অভিযোগ, অখিল গগৈয়ে এটা সময়ত কামাখ্যা মন্দিৰ কিয় যাব লাগে বুলি কৈছিল, তেতিয়া কিন্তু তেওঁ ক্ষমা খোজা নাছিল। অখিল গগৈ ডাঙৰীয়াই ইমান সোনকালে কাৰোবাক মাফ খোজাটো বা ক্ষমা খোজাটো আজিলৈকে মই দেখা নাছিলোঁ। অখিল গগৈ ডাঙৰীয়াই এনেকৈ আনকি কৈছিলে যে কামাখ্যা মন্দিৰ কিয় যাব লাগে, আমিতো কামাখ্যা মন্দিৰ নাযাওঁ। তেতিয়াতো অখিল গগৈ ডাঙৰীয়াই ক্ষমা খোজাটো আমি দেখা নাপালোঁ। মানে হিন্দু ধৰ্মৰ মানুহক যদি ক'ৰবাত কেতিয়াবা বেয়া ব্যৱহাৰো কৰিছে বা বেয়াকৈও কৈছে, তেওঁ তাৎক্ষণিকভাৱে বা কেতিয়াও ক্ষমা খোজা আমাৰ পৰিলক্ষিত হোৱা নাই। কিন্তু বিজেপিৰ মুছলমান কাৰ্যকৰ্তাসকলক গালি পাৰি 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰতে ক্ষমা খোজাটো তেওঁহে জানিব তাৰ অন্তৰ্নিহিত উদ্দেশ্য। ইপিনে ক্ষমা খুজিলেই সকলো শেষ নহয় বুলি অখিল গগৈয়ে তেওঁৰ কথা বাৰ্তাৰ জৰিয়তে মনৰ কলুষতাহে প্ৰকাশ কৰিলে। অসমক অন্য এখন বাংলাদেশ বনোৱা, পাকিস্তান বনোৱাৰ যি ষড়যন্ত্ৰ চলি আছে তাত অখিল গগৈহঁতৰ দৰে ব্যক্তিৰো হয়তো
পৰোক্ষ সমৰ্থন আছে বুলিও আশংকা প্ৰকাশ কৰিলে দিলীপ শইকীয়াই। অখিল গগৈ ডাঙৰীয়াৰ এই ৰাজনীতি সমগ্ৰ অসমীয়া জাতিসত্তাক তেওঁ অপমানিত কৰিছে। আচলতে আমি ধিক্কাৰো দিছোঁ আৰু ঘৃণাও লাগিছে অখিল গগৈৰ প্ৰতি। এনেকৈও মানুহ ইমানো তুষ্টিকৰণৰ বাবে ইমানো তললৈ যাব পাৰেনে বাৰু? আনহাতে অখিল গগৈক এতিয়া মানসিকভাৱে দুৰ্বল আৰু নক্সালপন্থী বুলি আক্ৰমণ কৰে ৰঞ্জীৱ শৰ্মাই। অখিল গগৈৰ আচৰণ মৌলবাদীৰ দৰে বুলিও মন্তব্য ৰঞ্জীৱ শৰ্মাৰ। অখিল গগৈ ডাঙৰীয়াই তেওঁৰ কথা বতৰা আৰু আচৰণত এনেকুৱা এটা অদ্ভুত আচৰণ কৰিবলৈ আৰম্ভ কৰিছে যেন তেওঁ মানসিকভাৱে অতি দুৰ্বল হৈ গৈছে মানুহজন। আজিকালি মৌলবাদীৰ দৰে আচৰণ কৰিবলৈ লৈছে। মুফতি মৌলবীবিলাকে যেনেদৰে ফটোৱা জাৰি কৰে অখিল গগৈও তেনেকৈ ফটোৱা জাৰি কৰিবলৈ লৈছে। যদি কোনোবাই মুছলমানে বিজেপিক ভোট দিছে তেতিয়াহ'লে তেওঁ কাফেৰ, তেওঁ কেতিয়াও আল্লাই কেতিয়াও তেওঁক নামানে। উল্লেখ্য যে মুখ্যমন্ত্ৰী শৰ্মা আৰু বদৰুদ্দিন আজমলক মুছলমানৰ শত্ৰু সজোৱাৰ চেষ্টা কৰি থকা অখিল গগৈয়ে মুছলমানৰ ধৰ্মীয় আৱেগত আঘাত হানি কেৱল ভোট বেংকৰ স্বাৰ্থতে ক্ষমা খোজা কাৰ্যক সহজভাৱে ল'ব পাৰিবনে মুছলমান সমাজে? বিজেপিক ভোট দিয়ে সেইসকল কাফেৰ, সেইসকল নৰকলৈ যাব। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, বশিষ্ঠৰ পৰা উৎপল হালৈৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাৰণ মুছলমান মানুহকতো মাৰিবৰ কাৰণে বিজেপি যাব। তো সেই বিজেপিক যদি সংখ্যালঘুৱে ভোট দিয়ে তেতিয়াহ'লে তেওঁ কাফেৰ নহয় জানো? হ'বনে নহ'ব কওক? হয়নে নহয়? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।